মিঠাতেল লাগিব মামা। এতিয়া মিঠাতেল ক'ত? দালিয়ে বন্ধ হ'ল। মিঠাতেল ক'ত? নিমখে বন্ধ হ'ল। মিঠাতেল ক'ত? চেনিয়ে বন্ধ হ'ল। যেনে তেনে হ'লেও মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পালন কৰক। আৰু যদি পালন নকৰে, অচিৰেই অহা জুলাই মাহত যি বিধানসভাৰ অধিৱেশন আছে তেতিয়া আপোনাক নেফানেফ কৰি পেলোৱা হ'ব। আপোনাক কান্দিবলৈ বাধ্য কৰোৱা হ'ব। আপোনাক মনত পেলাই দিয়া হ'ব আপুনি অসমীয়া মহিলাক আৰু অসমৰ জনতাক কেনেকৈ বিত্ৰী কৰিছে, বিশ্বাসঘাতকতা কৰিছে, প্ৰত্যেকটো কথা মনত পেলাই দিয়া হ'ব। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অকল মানে এনেকুৱাই নাছিলে যে 100 টকাত নিমখ দিম, চেনি দিম, কি কয় আপোনাৰ তেল দালি দিম, লগতে কৈছিলে যে একদম মিঠাতেলো দিম দেই বুলি কৈছিলে। মিঠাতেলো দিম দেই বুলি কৈছিলে দাদাই বাৰু। এতিয়া মিঠাতেলটো বাদ দিয়ক, চেনিকণ, নিমখকণ আৰু দালিকণো এতিয়া বন্ধ হৈ গ'ল। তাৰমানে সেইকাৰণে বুজি পাব লাগিব, ৰাজনীতি কৰা মানুহবিলাকৰ এই 2 নম্বৰী কথাবিলাক পুৰে বুজি পাব লাগিব মানুহে। অসমৰ মানুহে, অসমৰ মহিলাসকলে বিশেষকৈ সেই সময়ত অকল মামা 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 চিঞৰি মামাই সোধে আপোনালোকক আৰু কি লাগিব? এই মিঠাতেল লাগিব মামা, এনেকৈ চিঞৰেনে নাই? মিঠাতেল লাগিব মামা। এতিয়া মিঠাতেল ক'ত? দালিয়ে বন্ধ হ'ল। মিঠাতেল ক'ত? নিমখে বন্ধ হ'ল। মিঠাতেল ক'ত? চেনিয়ে বন্ধ হ'ল। তো গতিকে মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ যে আপুনি বিনামূলীয়াকৈ 3টা বস্তু দি আছিলে, এই 3টা বস্তু দিব লাগিব। এইটো আপোনাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে, নিৰ্বাচনৰ আগত দিয়া আপোনাৰ টোপ আছিলে। গতিকে আপুনি দালি দিব লাগিব, নিমখ দিব লাগিব, চেনি দিব লাগিব, আৰু লগতে আপুনি জিকিলে মিঠাতেল দিম বুলি কৈছিলে। গতিকে মিঠাতেল বিনামূলীয়াকৈ 1 লিটাৰকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অতি সোনকালে আপুনি এই ব্যৱস্থা গ্ৰহণ কৰক। যিকোনো প্ৰকাৰে আপুনি যেনে তেনে হ'লেও মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পালন কৰক। আৰু যদি পালন নকৰে, অচিৰেই অহা জুলাই মাহত যি বিধানসভাৰ অধিৱেশন আছে তেতিয়া আপোনাক নেফানেফ কৰি পেলোৱা হ'ব। আপোনাক সমালোচনাৰে থকা সৰকা কৰি পেলোৱা হ'ব। আপোনাক জবাবদিহি কৰা হ'ব। আপোনাক কান্দিবলৈ বাধ্য কৰোৱা হ'ব। আপোনাক মনত পেলাই দিয়া হ'ব আপুনি অসমীয়া মহিলাক আৰু অসমৰ জনতাক কেনেকৈ বিত্ৰী কৰিছে, বিশ্বাসঘাতকতা কৰিছে, প্ৰত্যেকটো কথা মনত পেলাই দিয়া হ'ব। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই তেওঁৰ প্ৰতিশ্ৰুতি অনুসৰি 3টা সামগ্ৰী, নিমখ, মিঠাতেল আৰু চেনি দিয়াৰ উপৰিও নতুনকৈ দিম বুলি কোৱা যি আপোনাৰ মিঠাতেল, নিমখ, চেনি আৰু দালিৰ উপৰিও মিঠাতেল দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।